তো গুড মৰ্ণিং দোস্ত সকলোকে মই মোৰ আনিতে ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো 3টা বাজি গ'ল, বাৰে হ'লে প্ৰায় 8:30। তো গা পা ধুই ৰেডি হৈ গ'লোঁ, যাব ওলো এতিয়া পূজাই লংকাত। কিয় যাম, কি কৰিম গম পাম বাৰু পিছত। তো বৰ্তমান মই যাওঁ এতিয়া বৰফাতৰ ঘৰত খতৰাত। তাৰপিছত এটা বাইক লৈ যাম, তাৰপৰা চাৰিচকীয়াত চলো লেটছ গো। তো বৰ্তমান যাই আছোঁ মই খতৰা হাতলৈকে মানে ঘৰত, তাতে বাইকখন চল যায়। এইফালে যাওঁ, এইফালে নাই এই যাওঁ মোৰ ওপৰত জোন পাই মানে ৰাতি হৈ আছে, আন্ধাৰে হৈ আছে। তো এই 4টা বজাত পাওয়াটা পাচ্ছি না 50 হয়েছি, 55 হয়েছি আৰু 5 মিনিট মই আৰামছে পামগৈ, টেনশ্যন নাই। 4টা বজাত গাড়ী ষ্টাৰ্ট দিব খতৰা যাবে। চলো। তো বৰ্তমান হেবকটা ঘৰ পাইছোঁ। হেবকটা ঘৰ এতিয়া অলপ দেৰিকৈ যোৱা হ'ব প্লেন কৰিলোঁ। কাপোৰ খুলিলোঁ, ড্ৰেছ চেঞ্জ কৰি চাৰ্টটো আৰু হেৰিয়ে খুলি থৈছোঁ, গেঞ্জি আৰু পেণ্ট পিন্ধি বিন্দাছ ঘুমালোঁ। এটা খুমটি মাৰোঁ, খুমটি ধৰি আছে। কালিৰ দিনটোত অলপমান ৰেষ্ট পোৱা নাই, তো সেইকাৰণে এতিয়া চাওঁতে গাড়ীত ঘুমেটিয়ে আহিব মোৰ ইচ্ছা। আৰু ঘুমেটি গ'লে দিগদাৰ হ'ব, মোৰো যদি ঘুমেটি আহি ইয়াৰো দিগদাৰ আহিব। সেইকাৰণে এতিয়া অলপমান ঘুমেটি মাৰিলোঁ, লগ পাইছোঁ। তো হেবকটা ঘৰৰ পৰা আহিলোঁ আমি, হ'ল দেৰি, মই আহোঁতে আৰু ভিডিঅ' নকৰিলোঁ। তাতে হেবকটা ঘৰত পূৰা ক্লিন চেভ হৈ লৈছোঁ, গাড়ী চাড়ী কাটি ল'লোঁ। ঘৰটো কাটি টাইম পোৱা নাছিলোঁ। এতিয়া যাই আছোঁ পূজাই অভিমুখে। যাওঁ, ৰাস্তাত ভিডিঅ' নবনাওঁ ঠিক নাই বাৰু, বেছি দীঘলীয়া ভিডিঅ' কৰিও লাভ নাই। সেইটো কাৰণে যিখিনি প্ৰয়োজনীয় সেইখিনি ভিডিঅ' বনাম, তাতকৈ বেছি দীঘলীয়া কৰি লাভো নাই। আৰু এতিয়া জাগিৰোড পাম অলপ পিছত। তো জাগিৰোডত আমি ৰখি চাহ তাহ কিবা খাই লওঁ। ঘৰত খালী চাহ খাই আছিলোঁ, খালী মানে জাষ্ট চাহ খাই আছিলোঁ। তো ভোক লাগছে চবৰে, এতিয়া ৰুটি পৰঠা কি পাওঁ সেইটো খাই লওঁ জাগিৰোডৰ হোটেলত ৰখি কিনে। তো খাই লওঁ, খাই উঠি চাই থাকক। আৰু ফাইনেলি আহি উঠি আমি আমাৰ গন্তব্যস্থান পাব হ'লোঁ। এইটো প্ৰথম গেট পাইছোঁ আহি, এইটো আগত প্ৰথম গেট, গন্তব্যস্থান পাই লওঁ। চলো। সমিতি তথা কেন্দ্ৰীয় সেৱা বাহিনীৰ যুটীয়া উদ্যোগত সীমান্ত শংকৰদেৱ সংঘৰ এখন অন্যতম জিলা শাখা হোজাই জিলা শাখাৰ ব্যৱস্থাপনাত তথা আতিথ্যত অনুষ্ঠিত হোৱা। তো এতিয়া আছে মহিলাসকলক হাত শিকাব ল'ব, হাতৰ কাম, মেটকাৰ ঠাৰি দি কেনেকৈ কি বস্তু বনাব পাৰি গোটেইখিনি শিকাব। তো আমিও শিকিলোঁ, চাই লওঁ।
এডাল ওপৰত এডাল তলত আৰু অৱশেষত আমি তাৰ পে মানে হোজাইৰ পে ঘৰত যাব ওলালোঁ অলৰেডি ওলাই আহিলোঁ এনেকুৱা গৰম আজি সঁচা আচৰিত গৰমৰ কাৰণে মানে অসহ্য লাগি গৈছে তো যাওঁতে জয়ন্তদা ৰাজদাহঁতৰ গাড়ীত গৈছিল তো এতিয়া জয়ন্তদা আমাৰ গাড়ীত আহি গ'ল সেইকাৰণে জয়ন্তদা আগত বহিবা দি মই পিছত বহি ল'লোঁ এইবাৰ তো যাওঁ যাই উঠি এক ঠাইত সোমাই কিনে চাহ অলপ খাব লাগিব চাহ তাহ কিবা এটা খাব লাগিব চলো এইখন হৈছে কলীয়াভোমোৰাৰ নতুন দলংখন তো ফাইনেলি আহিলোঁ হেৰি পাই হোজাই পাই আহি পালোঁ তেজপুৰত সোমালোঁ সোমাই উঠিছোঁ চুমাত চাহ তাহ খাই আহিলোঁ আহি উঠি জাষ্ট ঘৰ পাই ভৰি হাতখন ধুই লৈছোঁ ফ্ৰেছ হৈ লৈছোঁ এতিয়া ভাত খাই ঘুমাই পুৰা ঘুমিছে লাগি আছে গাড়ীত আজি ঘুমাইছোঁ অভাৰ ঘুমাইছোঁ আজি তো থাকাকৈ গৈছিলোঁ কিন্তু এটা কাৰণত আমি নাথাকিলোঁ গুচি আহিলোঁ তো এই আছিল আজি দিনটোৰ যাত্ৰা ৰাতিপুৱা 3টা বজাৰ পৰা ৰাতি 12টা বজাত 21 ঘণ্টীয়া তো যদি ভাল লাগিল কিবা অলপ কৰিব গুড নাইট বাই বাই